এতিয়া সেই বেদ পাই পেলাই মানুহে যি টিখন কৰিবলৈ লৈছে। কৃষ্ণৰ বংশৰ লোকেও মদ খায়। সেইকাৰণে মানুহে পাই পেলাই বোলে কৃষ্ণ কেনেকুৱা, বোলে যাৰ মন যেনেকুৱা। এতিয়া কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ যাব, উদ্ধৱৰ আগত সমস্ত শক্তি ভক্তিখিনি গোটেইখিনি উদ্ধৱৰ আগত কৃষ্ণই কৈ গৈছে। যেতিয়া উদ্ধৱ কৃষ্ণৰ ওচৰত চাপিছিল আৰু তেতিয়া এজোপা শিশু অস্বস্তৰ তলত কৃষ্ণ বহি আছিল। কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ যাবৰ হ'ল, তেতিয়া তেওঁ কি কৰিলে, কেনেকৈ মই যোৱাৰ পিছত মই যে পৃথিৱীৰ মহাভাৰ মই শেষ কৰিলোঁ হয়, কিন্তু পৃথিৱীয়ে মহাভাৰ কেতিয়াও সহ্য কৰিব পৰা নাই। সেইকাৰণে তেওঁ ওচৰতে পিঞ্জাৰিক নামৰ এখন তীৰ্থস্থান আছিলে, তাত গোটেই ঋষিমুনি যিমানবোৰ আছিলে সমস্ত ঋষিমুনিসকলক তালৈ নিমন্ত্ৰণ দিছিল। আৰু সমস্ত ঋষিমুনিসকল তাত আহি পেলাই, ঋষি সমস্ত নাম নকওঁ বাৰু, সকলোজনে সমস্ত দেৱ ঋষি, মহাঋষি, ৰাজ ঋষিকে আদি কৰি সমস্ত ঋষিকুল আহি পেলাই সেই ঠাইত উপস্থিত হৈ তেওঁলোকে যাতে ধ্যান কৰে। আৰু কৃষ্ণৰ এটাই বুদ্ধি যে ঋষি সমস্তৰ দ্বাৰা শাপগ্ৰস্ত হোৱাই গোটেই তেওঁৰ বংশটো ধ্বংস কৰিব। ইফালে গান্ধাৰী মহাসতীয়েও অভিশাপ দি থৈছিল, যেনেকৈ মোৰ বংশটো তুমি থাকি পেলাই পাণ্ডৱৰ ফলীয়া হৈ পেলাই মোৰ বংশ, মোৰ যিমানবোৰ 100 পুত্ৰ ধ্বংস কৰিলা, মৃত্যুবৰণ কৰালা, আৰু তোমাৰ নিজৰ বংশও ধ্বংস হ'ব বুলি গান্ধাৰীয়ে অভিশাপ দি থৈছিলে। সেইটো অভিশাপো আছে। আৰু কৃষ্ণই হাতে সোঁতৰে সকলো চাই পেলাই পিণ্ডাৰিক তীৰ্থত গোটেই ঋষি সমস্তক মতুৱাই আনিলে। আৰু তেওঁলোকে সাগৰৰ পাৰত মানে সকলোবোৰ আছে, কাৰণ যিমানবিলাক কৃষ্ণৰ বংশৰ ল'ৰা ছোৱালীবিলাক আছে, কৃষ্ণৰ বংশটো ইমানেই ডাঙৰ, তেওঁৰ মানে 3 কোটি কিমান 18,100,000 কিমান তেওঁৰ মানে শিক্ষাগুৰুৱেই, যিবোৰ ছাত্ৰবিলাকক পঢ়াইছিল আৰু যিবোৰ মানে যদুবংশৰ লোকসকলক পঢ়োৱা মাষ্টৰৰ সংখ্যা আছিলে 3 কোটি। আৰু তেওঁৰ কিমান সতি সন্ততি, এই গোটেইবিলাক একোজন মানে 1000জন মহেন্দ্ৰ ইন্দ্ৰ পৰাক্ৰমতকৈও সেই মানে যদুবংশৰ লোকসকলৰ পৰাক্ৰম বেছি। আৰু মই গুচি যোৱাৰ পিছত এই যদুবংশৰ লোকসকলে গোটেই পৃথিৱীৰ মহাভাৰ হ'ব আৰু এইবোৰ ধ্বংস কৰিব। সেই চিন্তা কৰি পেলাই ঋষিসকলৰ দ্বাৰা কেনেকৈ শাপগ্ৰস্ত কৰাই এই বুদ্ধিৰে সৈতে আছিল। আৰু যদুবংশৰ গোটেইবিলাকে খেল ধেমালি কৰি আছিল। তেনেকুৱাতে ঋষিমুনিসকল তপস্যা কৰিবৰ কাৰণে, তীৰ্থ কৰিবৰ কাৰণে সেই জেগালৈ লাহে লাহে আহি থাকোঁতে তাৰে জাম্বতীৰ পুতেক শাম্বক পেটত কিছুমান কাপোৰ বান্ধি আৰু ধুনীয়াকৈ সাজ সজ্জা পিন্ধি কৰ্ণত মকৰ কুণ্ডল, ধুনীয়াকৈ ডিঙিত হেমহাৰকে আদি কৰি পেলাই একদম সুন্দৰ মাইকী মানুহে যিবোৰ সাজ পিন্ধে তেনেকুৱা সাজপাৰ পিন্ধাই হুবহু এগৰাকী গৰ্ভৱতী নাৰীৰ মানে নিচিনা কৰি পেলাই আৰু তেওঁক লগত আগত লৈ পেলাই, আৰু গৰ্ভৱতী নাৰীয়ে কেনেকৈ লাহে লাহে সাৱধানে খোজ কাঢ়ে তেনেকৈ খোজ কাটল কাঢ়ি পেলাই ঋষিসকলৰ আগত তেওঁক খাৰা কৰালে। আৰু কেইজনমান আগবাঢ়ি গ'ল, গৈ পেলাই ক'লে এওঁ গৰ্ভৱতী আৰু তেওঁ বৰ লাজ কৰি আছে, আৰু হেনো গতিকে এওঁৰ পেটত যি আছে গৰ্ভত ল'ৰা হ'বনে ছোৱালী হ'ব, আপোনালোকতো সৰবজান, আপোনালোকে কওকচোন বাৰু। সেই কথাকেইটাকে মানে সুধিলে। তেতিয়া দেখিলে ঋষি সমস্তটো একদম খঙত উগ্ৰ শৰ্মা হ'ল। তাৰে এজন ঋষিয়ে ভমককৈ অভিশাপ দিলে যে কৃষ্ণৰ পোনাতিবিলাক ইমানেই বদমাছ নে, কাৰণ 7 সাগৰৰ মাজে আছে শশধৰ, মৎস্য বোলে সিও একে জলচৰ। 7 সাগৰৰ মাজত যেনেকৈ পূৰ্ণিমাৰ চন্দ্ৰৰ প্ৰতিবিম্ব দেখা পায় মাছবিলাকে ভাবিছিলে এইটো চন্দ্ৰ নহয়, আমাৰ নিচিনা একোটা মাছ। তেনেকৈ যদুবংশৰ লোকসকলে কৃষ্ণক যদুবংশৰে এজন গৰখীয়া ল'ৰা বুলি ভাবি আছে। আৰু এওঁ এই ভগৱন্তৰ মানে মহিমা গুণে এওঁলোক বৰ মানে উদ্ভণ্ডালি বাঢ়ি গৈছে, অহংকাৰী হৈছে। তাৰপিছত অভিশাপ দিলে ইয়াৰ পেটত এটা মুখলৰ জন্ম হ'ব, এডাল লোহাৰ মাৰি খুন্দনা লোহাৰ উৰল মাৰি নিচিনা এডাল মুখল জন্ম হ'ব, আৰু এই মুখলৰ পৰাই গোটেই যদুবংশ ধ্বংস হ'ব। সেই কথাষাৰ শুনি শিলপৰা কপৌৰ দৰে সেই ল'ৰাবিলাকে
ভয় খালে খাই পেলাই গোটেই ধৰ্মৰ খালে খাই পেলাই হিতে বিপৰীত হ'ল। আমি আনন্দ কৰিবৰ কাৰণে ঋষি সমাজক এনেকৈ কথা সুধিলোঁ, কিন্তু তেওঁলোকে উপজাচি আমাক অভিশাপহে দিলে। কিন্তু গৈ পেলাই উগ্ৰসেন ৰজাক সুধিলে, কৃষ্ণকো নুসুধিলে। কৃষ্ণক সেই কথাকেইটা নক'লেই, উগ্ৰসেন ৰজাক ক'লে। আৰু উগ্ৰসেন ৰজাই কৃষ্ণক নোসোধাকৈ একো কৰ্মই নকৰে। কিন্তু উগ্ৰসেন ৰজাই কৃষ্ণক নোসোধাকৈ ক'লে, যিমানবোৰ কমাৰ আছে, নামী দামী কমাৰ আছে, সকলোবোৰ সাগৰৰ পাৰলৈ লৈ যোৱা, আৰু এই লোহাডাল মুখলডাল একেবাৰে ঘঁহি চূৰ্ণ বিচূৰ্ণ কৰি ইয়াৰ গুৰিবিলাক সাগৰত পেলাই দিয়াগৈ। তেতিয়া তোমালোকে ঋষি শাপৰ পৰা মুক্ত হ'বা। উগ্ৰসেন ৰজাৰ কথা শুনি যদুবংশৰ মানে শিশুসকলে কি কৰিলে, গোটেইবিলাকে কমাৰ মাতি আনি পেলাই সেই লোহাডাল ঘঁহি পেলাই দিলে। তাৰে এডোখৰ থাকিল, এইডোখৰৰ পৰা আমাৰ কোনো ক্ষতি নহয় বুলি ভাবি সেইডোখৰো পেলাই দিলে। সেইডোখৰ পেলাই দিয়াৰ লগে লগে এটা ডাঙৰ মাছে খালে, আৰু মাছে খালে সেই মাছটো গৈ এজন ব্যাধে পালে, আৰু মাছৰ পেটত থকা সেই লোহাৰ টুকুৰাটো ব্যাধে, জৰা নামৰ ব্যাধ এজনে ধনুশৰৰ মানে শৰৰ আগত মানে বান্ধি ল'লে। আৰু সেই চিকাৰী ব্যাধে সেইডাল এডাল বৰ ভাল অস্ত্ৰ হ'ব বুলি ভাবি তেওঁ সেইটো কাম কৰিলে। আৰু লগে লগে যিমানবিলাক লোহাৰ গুৰি আছিল, সকলো গুৰি কি কৰিলে, সাগৰৰ ঢৌৱে আনি পেলাই পাৰত পেলাই দিলে। আৰু তাৰ পৰা কি হ'ল, মাদুৰী বন কিছুমান গজিলে। মাদুৰী বন, আপোনালোকৰ ইয়াত মাদুৰী বন বহুত আছে, কট বনাই তিনিশিৰীয়া ধাৰ থকা মাদুৰী বন। আৰু সেই মাদুৰী বন ঋষি শাপত একেবাৰে খোৰৰ দৰে, তৰোৱালৰ দৰে ধাৰ হৈ পেলাই সেই সোপা আছিলে। আৰু যেতিয়া ঋষিসকলৰ সাপ লাগিল, তেতিয়া সেই মানে দ্বাৰকাত উৎপাত হ'ল, ভূমিকম্প হ'বলৈ ধৰিছে, উল্কাপাত হ'বলৈ ধৰিছে। আৰু দিনতে মানে কোনো বতাহ বৰষুণ নোহোৱাকৈ গছবিলাক উভালি পৰিছে, আৰু তেজৰ বৰষুণ দিবলৈ লৈছে। আৰু ফেউৰাবিলাকে ওপৰলৈ চাই পেলাই কুকুৰবিলাকে চাইছে, ৰাও দিবলৈ লৈছে। নানা বিমংগল দেখি সকলোৱে মানে বৃদ্ধ লোকসকল আহি কৃষ্ণৰ ওচৰত পৰামৰ্শ ল'লে যে কি কৰিলেনো আমাৰ এই ইমানবোৰ মানে অন্যায় দেখিছোঁ, বিমংগল দেখিছোঁ, এইবিলাকৰ পৰা পৰিত্ৰাণ পাম, আৰু ঋষি শাপৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম, ইয়াৰ উপায় বিচাৰিলে। তেতিয়া কৃষ্ণই ক'লে, এষাৰ কথা কৈছিলে যে প্ৰজাপতি দক্ষৰ ২৭জনী ছোৱালী আছিলে। ২৭জনী মানে ২৭ নক্ষত্ৰ, অশ্বিনী, ভৰণী, কৃতিকা, ৰোহিণী, মৃগশিৰা, আৰ্দ্ৰা, পূৰ্ণবসু, পুষ্যা, মঘা, অশ্লেষা, পূৰ্ব ফাল্গুনী, উত্তৰ ফাল্গুনী, হস্তা, চিত্ৰা, স্বাতী, বিশাখা, ৰেৱতী, অনুৰাধাকে আদি কৰি ২৭ নক্ষত্ৰ আৰু সেই চন্দ্ৰলৈ বিয়া দিছিলে। তাৰে ৰোহিণী নামৰ মানে কইনাটি চন্দ্ৰই খুব ভাল পায়, আৰু চন্দ্ৰৰ লগতে সদায় মানে ৰোহিণীক থাকে, আৰু ৰোহিণীৰ লগতেই মানে প্ৰেম বিহাৰ কৰি পেলাই চন্দ্ৰ থাকিবলৈ ল'লে। তেতিয়া আন বাই ভনীবিলাকে মনতে হিংসা অসূয়ে দেখি বাপেকক লগাই দিলেগৈ যে তুমি আমাক বিয়া দিলা চন্দ্ৰলৈ, কিন্তু চন্দ্ৰই দেখোন আমাৰ ভগ্নী ৰোহিণীকহে ভাল পায়, আমাক কেৰাহী কৰি নাচায়, আমাৰ কি অৱস্থা হ'ব। তেতিয়া প্ৰজাপতি দক্ষৰ বৰ খং উঠিল, আৰু চন্দ্ৰৰ খেহ ৰোগ অৰ্থাৎ যক্ষ্মা ৰোগ হ'বলৈ অভিশাপ দিলে। তেওঁ কাহোঁতে মাংসৰ টুকুৰা তেজপুজ ওলাবলৈ ধৰিলে, তেওঁ মৃত্যুপ্ৰায় হ'ল। তেতিয়া বৃহস্পতিৰ উপদেশক্ৰমে প্ৰভাস তীৰ্থ স্নান তৰ্পণ আদি কৰিলে, আৰু ব্ৰাহ্মণক দান দক্ষিণা কৰিলে, সেই দানে দুৰ্গতি খণ্ডন হয়, আৰু ইয়াৰ পৰা আমি পৰিত্ৰাণ পাম। এই উপায় মানে বৃহস্পতি গুৰুৱে দিলে। আৰু বৃহস্পতি গুৰুৰ কথা মতে এই চন্দ্ৰই প্ৰভাসক মানে স্নান দান কৰি পেলাই খেহ ৰোগ ভাল হ'ল। তেতিয়া সেই কথাকেইটাকে কৃষ্ণই মানে দ্বাৰকাৰ লোকসকলক যেতিয়া ক'লে, দ্বাৰকাৰ লোকসকলে প্ৰভাস তীৰ্থলৈ যাবলৈ উৎসুক হ'ল, আৰু সকলোৱে একদম গাড়ীয়ে গোটেই অস্ত্ৰ শস্ত্ৰ ধনু আদি কৰি খোৱা বস্তু আৰু ব্ৰাহ্মণক দিবলৈ বহুত ধন সোণ অলংকাৰ আদি পেলাইও ল'লে। আৰু কিছুমান মানে মদো লৈ গৈছে। ভগৱন্ত কৃষ্ণৰ বংশৰ লোকেও মদ খায়, কাৰণ দুৰ্যোধনে এদিনাখন বলভদ্ৰক গালি পাৰি থৈছে মদিৰা পাগল বুলি, আৰু সেইসকলেও মদ খায়।
এই মদৰ পাত্ৰবিলাকো মানে গাড়ীয়ে গাড়ীয়ে লৈ গৈছে। গৈ পেলাই তাত কি কৰিলে, তেওঁলোকে স্নান দান কৰি পেলাই ব্ৰাহ্মণক দান দক্ষিণা, সোণৰূপ দান দিলে, গৰু দান দিলে, গাই গৰু দান দিলে, দি পেলাই তেওঁলোকে মদ্যপান কৰিলে। কৰি পেলাই মদৰ নিচাত ইজনে সিজনক কাকো চিনি নোপোৱা হ'ল। পুত্ৰই পিতৃক, পিতৃয়ে পুত্ৰক, মানে ভতিজাকক, বৰদেউতাক আদি গোটেইবিলাকে লাগি ভাগি মানে কাজিয়া পেচাল কৰি অস্ত্ৰ শস্ত্ৰ গোটেইবিলাক মানে একেবাৰে শেষ হৈ গ'ল। যুদ্ধ কৰোঁতে কৰোঁতে তেজৰে নদী বৈ গ'ল, মৰাখৰা পৰ্বতাকা হ'ল। আৰু যেতিয়া অস্ত্ৰ শস্ত্ৰবোৰ শেষ হ'ল, সেই ঋষিৰ অভিশাপত মাদুৰী বন গজি আছিলে, সেই মাদুৰী বনবিলাক উভালি আনি পেলাই কি কৰিলে, ইজনে সিজনক মানে মাদুৰী বনে মৰিয়াবলৈ ধৰিলে। আৰু মাদুৰী বনৰ প্ৰহাৰত গোটেইবিলাক মৰিল। তেতিয়া বলভদ্ৰই দেখি পেলাই মনতে বৰ দুখ পালে। কৃষ্ণ ক'লে, তোমাৰ এইটো কি মায়া, তোমাৰ এইটো কি লীলা, বংশ তোমাৰ চকুৰ আগত ধ্বংস হৈছে, তুমি কি চাই আছা, ব'লা আমি গৈ পেলাই তেওঁলোকৰ সেই কাজিয়া পেচাল ভাঙি দিওঁগৈ। তাৰপৰা কৃষ্ণ বলভদ্ৰ দুইজন গৈ কাজিয়া পেচাল ভাঙিবৰ কাৰণে গৈছিলে, আৰু সেই কৃষ্ণ আৰু বলভদ্ৰকো খেদি আহিছে। তেতিয়া কৃষ্ণই ক'লে, হেৰা অকুৰ খুৰা, তুমিতো মহাবৈষ্ণৱ, তুমিতো ইমান মানে দানী মহাবৈষ্ণৱ গুণী জ্ঞানী হৈ তুমিও দেখোন বালকৰ দৰে কাজিয়া পেচাল কৰিছা, কিয় তোমাৰ এই দুৰ্গতি কেলৈ হৈছে? কোনেও চিনি কাকো নোপোৱা হ'ল। আৰু কৃষ্ণ বলভদ্ৰকো মৰিয়াবলৈ খেদি আহিল, আৰু তেওঁলোকেও মাদুৰী বন উভালি উভালি বহুতক মাৰিলে। মাৰি পেলাই সেইবোৰ দেখি শুনি বলভদ্ৰৰ মনত বৈৰাগ্য ভাৱ উপজিলে, আৰু তেওঁ সাগৰৰ পাৰতে কি কৰিলে, ধ্যানত বহি পেলাই যোগ চিন্তা কৰি পেলাই তেওঁ আত্মা মানে বৈকুণ্ঠলৈ গ'লগৈ। আৰু তেওঁৰ যিটো দেহা আছিলে, এইটো এডাল শুক্ৰ সৰ্প হৈ পেলাই সাগৰলৈ গুচি গ'ল। তেওঁ অনন্ত আছিলে, সৰ্পই আছিলে, আৰু সেই অনন্ত হৈ পেলাই গুচি গ'ল। আৰু কৃষ্ণইও মনৰ দুখত গৈ পেলাই এজোপা শিশু অস্বস্থ গছৰ তলত গৈ পেলাই আউজি পেলাই শংখচক্ৰ গদা পদ্ম চতুৰ্ভুজ ৰূপ ধাৰণ কৰি পেলাই তাতে বহি আছে। আৰু তেনেকুৱাতে সেইখিনি সময়তে মহাভক্ত উদ্ধৱ গৈ পেলাই পাইছেগৈ। উদ্ধৱে কৈছে, স্বৰূপে জানিলোঁ আমি, স্বৰূপে জানিলা তুমি, এৰি বাক চাও ভূমি, সংহাৰিলোঁ পৃথিৱীৰ ভাৰ, দেৱৰো সাধিলোঁ কাজ, তোমাতো নাহিকে বাজ, কুলৰ সাধিলোঁ মহামাৰ, 7 দিনৰ অৱসানে এইটো দ্বাৰকাক মানে, সাগৰৰ জলে যাইব তল, আমি এৰি লাতৰ ভূমি, ঐত নাথাকিবা তুমি, লোকৰ মিলিবে বিমংগল, পিৰিবে দুৰ্জন কলি, ঐত নাথাকিবা তুমি, এৰা বন্ধু বান্ধৱৰ স্নেহ, মই আত্মা হেন জানি, আমাক বান্ধৱ মানি, ভিন্ন দেখা আপোনাৰ দেহ বুলি উদ্ধৱক কৈছে কৃষ্ণদেৱে। তেতিয়া উদ্ধৱে কান্দি কান্দি কৈছে যে, তুমি বৈকুণ্ঠলৈ যোৱা, আমাকো লৈ যোৱা, বৈকুণ্ঠলৈ আমিও যাওঁ। তেতিয়া কৃষ্ণই উদ্ধৱক বৈকুণ্ঠলৈ কেনেকৈ নিব, আৰু কৈছে, অমোহৰ চৰণ চিন্তি যথাত ভকত থাকে, সেহি মহা সেহি পুণ্য স্থান, অ মোৰ অমৃতৰ কথা ধাৰায়ে বহয় যথা, তাক যিটো জনে কৰে পান। মোহৰ চৰণ চিন্তি যথাত ভকত থাকে, সেহি মহা সেহি পুণ্য স্থান, মোৰ অমৃতৰ কথা ধাৰায়ে বহয় যথা, তাক যিটো জনে কৰে পান। তুমি মোৰ লগত যাব নোৱাৰা, আমি দুয়ো কৰিলে মিলিবে অনৰ্থ, লুপ্ত ভৈল জ্ঞান এইটো ভকতিৰ পথ, দ্বাৰকা নগৰ সাগৰত যাইবে তল, তুমি কৰিলে লোকত মিলিবে বিমংগল আদি উপদেশ দিলে। দি পেলাই তুমি যাব নালাগে বুলি বাৰে বাৰে ক'লে। উদ্ধৱে কান্দি কান্দি তেওঁৰ লগত যাবলৈ ওলাল। তেতিয়া তেওঁ নিজৰ খৰমজোৰকে দিলে, আৰু এই খৰমজোৰকে লৈ তুমি ভাগৱত ধৰ্ম প্ৰৱৰ্তাই থাকিবা। তুমি বদৰিকাশ্ৰমলৈ যোৱাগৈ। বদৰিকাশ্ৰম আমাৰ এতিয়া এই মনুষ্যই পতা হিমালয়ৰ পাত দেশত, হৰিদ্বাৰৰ আগত চি লেভেলতকৈ 18,085 ফুট উচ্চত যি হিমালয়ত বদৰিকাশ্ৰম এতিয়া আছে, সেয়া বদৰিকাশ্ৰম নহয়, জনলোকত, য'ত নৰনাৰায়ণ মহাঋষি আছে, য'ত জনলোক, সেই জনলোকহে বদৰিকাশ্ৰম। সেই দ্বাপৰ যুগত
বদৰিকাশ্ৰম সেয়া আছিল, এতিয়া পতা বদৰিকাশ্ৰম নহয়। সেই উদ্ধৱক সেই বদৰিকাশ্ৰমলৈ যাবলৈ ক'লে আৰু তাত মৈত্ৰেয়ৰ লগত আৰু বিদুৰক লগ পাবা, তাত ভাগৱত ধৰ্ম গ্ৰহণ কৰিবা, তেতিয়াহে তুমি বৈকুণ্ঠলৈ যাব পাৰিবা। কাৰণ কৃষ্ণই লগত এজন মহাভক্ত দাৰুক আহিছিল। যেতিয়া জৰাসন্ধৰ যুদ্ধত এখন মানে বৈকুণ্ঠৰ পৰা ৰথ আহিছিল, ৰথখনত 4টা ঘোঁৰা আছিল, শৈব্য, সুগ্ৰীৱ, মেঘপুষ্প, বলাস, 4টা ঘোঁৰাৰে সজা এখন ৰথ। সেই ৰথখনৰ যিজন চালক, ৰথৰ সাৰথি, সেইজন হৈছে দাৰুক, সেইজন এজন দেৱতা। সেই দেৱতাজনো পৃথিৱীলৈ অহাৰ লগে লগে কৰ্মবন্ধত বান্ধ খালে, তেওঁ বৈকুণ্ঠলৈ যাব নোৱাৰা হ'ল আৰু তেওঁকো পৃথিৱীত থ'বলগীয়া হ'ল। আৰু উদ্ধৱে মোকো লৈ যোৱা বুলি কৈছে, মই মহাভকত বুলি উদ্ধৱে নিজে কৈছে। কি বুলি কৈছে? আগৰ পাঠত দুলৰিত আহিল, মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ উচিষ্ট খায়া, দঢ়াই আচুচিত কিনো বিপৰীত, অতৰিলো দুষ্কৰ মায়া। তুমি এৰা বস্ত্ৰ মই পৰিধান কৰোঁ আৰু তুমি খাই এৰা অৱশিষ্টখিনি মই সেৱন কৰোঁ। আৰু মই তোমাৰ ভকত, আৰু মই এইবিলাক সকলোবোৰ এৰিলোঁ। ভকতক তুমি ত্যাগ নকৰিবা, মোক লৈ যোৱা। কাৰণ নিজে নিজে ভকত বুলি উদ্ধৱে কৈছে। আৰু এই উদ্ধৱ ভকত হয়নে নহয়, আৰু উদ্ধৱক ভকতি দেখুৱাবৰ কাৰণে তাৰ আগত গোপিনীসকলৰ ওচৰত গোপী উদ্ধৱৰ সংবাদত ধুনীয়াকৈ আছে। কৃষ্ণই যেতিয়া কৃষ্ণৰ বিৰহত গোপীসকল কান্দি কান্দি বিয়াকো লৈছিল, যেতিয়া কংসক বধ কৰি, কোবলৈকে বধ কৰি, গোটেইবোৰ বধ কৰি পেলাই যেতিয়া মানে 16টা দৈত্য বধ কৰিছে কৃষ্ণই। আগৰ দশমত পাব 16 নিষল্লকে আদি কৰি যিসকল মানে মল্ল আছিলে, মল্লকে আদি কৰি কংসকে আদি কৰি 16টা অসুৰক বধ কৰিছে কৃষ্ণই। তাৰপিছত আৰু সেই পিতৃ মাতৃক বন্ধনমুক্ত কৰি আহি উগ্ৰসেনক ৰজা পাতিছিল কাৰাগাৰৰ পৰা আনি পেলাই। আৰু কৃষ্ণই উদ্ধৱক কৈছে যে তুমি মোৰ বিৰহত গোটেই গোপীসকলে কান্দি কাটি বিয়াকো উলিয়াইছে, তেওঁলোকক সান্তনা দিবৰ কাৰণে তুমি গৈ পেলাই ব্ৰজলৈ যোৱাগৈ। আৰু ব্ৰজত গোপীসকলৰ যেতিয়া যি ভক্তি উদ্ধৱে দেখি আহিছিল, সেইকাৰণে কৈছে যে উদ্ধৱে বন দিলে গোপীৰ ধূলি, তাকো মূঢ়জনে নিন্দে কি বুলি। উদ্ধৱে মহামহন্তই গোপীৰ পদধূলি লৈছে, সেই গোপীসকলৰ ভক্তি তুমি দেখিলা, দেখি পেলাই তুমি বুজি নাপালা। আৰু এতিয়া মোৰ লগত অহা দাৰুককো মই মানে বৈকুণ্ঠলৈ নিব নোৱাৰোঁ, আৰু তুমি যাওঁ বুলিলে যাব নোৱাৰিবা, তুমি ভাগৱত ধৰ্ম গ্ৰহণ কৰিবই লাগিব, তুমি ভকতৰ লগত থাকিব লাগিব। কৃষ্ণক পাইবাৰা জানা ভকতিহে পন্থ, এই মানে কহে গীতা ভাগৱত গ্ৰন্থ। কাৰণ ভকতৰ খঙত মোক পাবা, ভকততো ভকতি দানে কৰোঁ গুৰু দায়াত অনয় অধিক। সেইকাৰণে ভকতৰ খং তুমি ল'ব লাগিব। মহাভক্ত বিদুৰক লগ পাবা, মৈত্ৰেয়ক লগ পাবা, আৰু বদৰিকাশ্ৰমত নৰনাৰায়ণ ঋষিৰ আশ্ৰমত তুমি ভাগৱত ধৰ্ম গ্ৰহণ কৰাকৈ মোৰ খৰম লৈ যোৱা বুলি উদ্ধৱক প্ৰবোধ দিছিল। আৰু উদ্ধৱে আঁতৰৰ পৰা সকলো চাই আছিল কৃষ্ণ বৈকুণ্ঠলৈ কেনেকৈ গ'ল, কি কথা ইয়াৰ পাছত ওলাব। কিন্তু এতিয়া সেইখিনি সময়তে এটা কথা কৈছিলে, দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰে, পাতে কত গৈলা তল, হৰি নামে পাইলে তেখনে উধাৰে, দেখা ভকতিৰ বল। দেৱতা আৰু তীৰ্থই কেতিয়াও মানুহক তাৰিব নোৱাৰে। তীৰ্থবিলাক সদায় পবিত্ৰ হৈ আছে, আৰু তীৰ্থবিলাকক পবিত্ৰ কৰে ভকতেহে। ভকতৰ সমান তীৰ্থ নাই। কাৰণ কৃষ্ণৰ নিৰ্মল পৰম উদাৰ কথাৰ দৈত্য প্ৰকাশ, গংগা আদি কৰি যথ তীৰ্থ আছে তৈতেহে কৰে নিবাস। গংগাকে আদি কৰি যিমানবোৰ তীৰ্থ আছে গোটেইবোৰ তীৰ্থ ভকতৰ পাছে পাছে ফুৰে বুলি কৈছে। কাৰণ ৰমানন্দ পদ যুগলৰ মকৰন্দ মধুব্ৰত প্ৰায় ভকতসকলে দিদিশত প্ৰকাশ হয়, সিদিশ জানিবা গংগা দেৱী, অনেক প্ৰবাহৰ ৰূপে আতি, পৰম নিৰ্মল স্বৰূপে সৌহা কৰয় বুলি কৈছে। সেইকাৰণে ভকত সমান তীৰ্থ নাই।
যেতিয়া বিদুৰ মহাতীৰ্থ বিদুৰ যেতিয়া তীৰ্থ ভ্ৰমণ কৰি যুধিষ্ঠিৰৰ ৰাজসভালৈ বিদুৰ ঘূৰি আহিছিল, তেতিয়া বিদুৰক এষাৰ প্ৰশ্ন কৰিছিলে আৰু কুন্তি উত্তৰা দ্ৰৌপদীকে আদি কৰি সকলোৱে মহাভক্ত বিদুৰক আগবঢ়াই আনিছিলে আৰু দুৰ্যোধনৰ উৎপাতত থাকিব নোৱাৰিছিল। দুৰ্যোধনক ভাল কথা ক'লেও তেওঁ নুশুনিছিল আৰু ধনুখনকে দুৱাৰত আওজাই থৈ তেওঁ কি কৰিছিলে, সেই কুৰুক্ষেত্ৰত ত্যাগ কৰি পেলাই মহামন্ত্ৰী হৈ পেলাই তেওঁ থাকিও যেতিয়া তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'ল, তেতিয়া তীৰ্থৰ পৰা ঘূৰি আহিল, যুদ্ধ বিগ্ৰহ শেষ হ'ল, বিধৱা বধূসকলৰ লগত মানে যুধিষ্ঠিৰে ৰাজ্য শাসন কৰি আছে। তেতিয়া যুধিষ্ঠিৰে মহাভক্ত বিদুৰক এষাৰ কথা সুধিছে। কি বুলি সুধিছে? অকোন ক্ষেত্ৰ তীৰ্থভূমি এতকাল ফুৰা ভ্ৰমি, কেনমতে মিলিল আহাৰ, জানিলো তোমাক পায়া তীৰ্থহে পবিত্ৰ ভৈল, তীৰ্থ ৰখা ধিলা উপকাৰ, পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থ যত, সবে হোৱে পাপত মলিন, কৃষ্ণক হিয়াতলৈ ভকতে পৰখে গৈ, তেহে হোৱে পাতকতহীন। তুমি কোন ক্ষেত্ৰত তীৰ্থভূমি অতকালত ফুৰা ভূমি কেনমতে মিলিল আহাৰ। হে খুৰা, তুমি তীৰ্থ ভ্ৰমণ কৰোঁতে তুমি বৰ কষ্ট পাইছিলা, বাকলি বখন পিন্ধি তুমি অনাহাৰ অনিদ্ৰাই কটাইছিলা, তুমি বৰ কষ্ট পাইছিলা। কোনো ক্ষেত্ৰত তীৰ্থভূমি এতকালত ফুৰা ভ্ৰমি কেনমতে মিলিল আহাৰ, তোমাৰ আহাৰ কেনেকৈ মিলিছিল? আকৌ জানিলোঁ তোমাকো পায়া তীৰ্থহে পবিত্ৰ ভৈল, তীৰ্থৰ সাধিলা উপকাৰ। তোমাক পাই তীৰ্থহে পবিত্ৰ হৈছে আৰু তীৰ্থৰ উপকাৰ সাধন কৰিবৰ কাৰণেহে তুমি গৈছিলা। কাৰণ মহাপাপীসকলে নিজে পবিত্ৰ হওঁ বুলি গংগাকে আদি কৰি তীৰ্থসকলক স্নান কৰে আৰু গোটেই পাপখিনি তাত এৰি থৈ আহে। গংগাই পাপবিলাক বহন কৰি থাকে আৰু চিন্তা কৰি থাকে কেনেকৈ কৃষ্ণৰ ভকত আহিব, মোক স্নান কৰিব, তেতিয়া মোৰ পাপখিনি কেনেকৈ মোক মুক্ত কৰিব। সেয়া তীৰ্থৰ কথা সেয়া। সেইকাৰণে কৃষ্ণক হিয়াতলৈ ভকতে পৰখে গৈ, তেহে হোৱে পাতকতহীন। কৃষ্ণ পাদ পদ্ম যাৰ হিয়াত সাক্ষাৎ, শুনিব কৃষ্ণৰ গুণ নামতা সম্বাদ। কৃষ্ণ পাদ পদ্ম হিয়াত কোনে ৰাখে? ভকতে ৰাখে। সেইকাৰণে যিসকল এক্ষণে কৃষ্ণ পাদ পদ্মজালৰ হিয়াত সাক্ষাৎ, শুনিব কৃষ্ণৰ গুণ নামতা সম্বাদ। যিজনে ভাগৱত বক্তা, যিজনে ভাগৱত কয়, সেইজন কৃষ্ণক হিয়াত লোৱা, কৃষ্ণ মন্ত্ৰ লোৱা একশৰণীয়া হ'ব লাগিব। আৰু যিসকলে শুনে সেই সকলো একশৰণীয়া হ'ব লাগিব। কাৰণ হুয়াই আকৌ শৰণ যিজনে শুনে আক, পাৱৈ পৰম পদ সুখে নিস্তৰে মায়াক বুলি কৈছে। কাৰণ একখন হ'লে সকলো কথা বুজি পায়। সেইকাৰণে যুধিষ্ঠিৰে বিদুৰক সেই প্ৰশ্ন কৰিছিলে যে কেনেমতে মিলিল আহাৰ, জানিলোঁ তোমাক পায়া তীৰ্থহে পবিত্ৰ ভৈল, তীৰ্থৰ সাধিলা উপকাৰ, পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থ যত, সবে হোৱে পাপত মলিন, কৃষ্ণক হিয়াতলৈ ভকতে পৰখে গৈ, তেহে হোৱে পাতকতহীন বুলি কৈছে। সেয়া তীৰ্থৰ কথা ক'লে। দেৱতাই তাৰিব নোৱাৰে। দেৱতাবিলাকে কৈছে যি কৰে দেৱতাক তাৰো আছে মৃত্যু ত্ৰাস, দেৱতাবিলাকো মৰে। হৰমোহনতো লিখা আছে যে মহাকল্প অৱসানে হৰ হৈব লীন, ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সহ্য মাজে আশ্ৰয় ঘুমতি যায়। গোটেইবিলাক দেৱতাও মৰিব আৰু ভগৱন্ত চৈতন্য কৃষ্ণহে থাকিব। বাকী দেৱতাই নিজকে ৰক্ষা কৰিব নোৱাৰে। সেই ৰক্ষা কৰিব নোৱাৰা দেৱতাবিলাকক মানি লাভ নাই। সেইকাৰণে কৈছে যে দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰে, পাতে কত গইলা তল, হৰি নামে পাইলে তেখনে উদাৰে, দেখা ভকতিৰ বল বুলি কৈছে। সেইকাৰণে ভক্তিৰ বল। সেইকাৰণে এই কথাকেইটা উদ্ধৱৰ আগত কৃষ্ণই কৈছে, নিগদতি শোক শুনিওক নিপবৰ, ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ, পিতদুগম্বৰ পীতাম্বৰ, হালধীয়া কাপোৰ পিন্ধা ভগৱন্ত কৃষ্ণক, ভৈলন্ত আকুল কৃষ্ণ জগত জনক, কমল নয়ন ভৰি বহৈ লুতক। কিমান কথা চাওকচোন, ভাবিলে কেনেকুৱা দুখ লাগে, কান্দি পেলাবলৈ মন যায় ভকতে যদি অনুভৱ কৰে। ভগৱন্ত কৃষ্ণৰ পদ্ম মুখখন, ভকতৰ দুখ দেখি, ভকতৰ দুখ দেখি পীতাম্বৰ, ভৈলন্ত নেত্ৰ সজল,
অসন্তোষে কিছু চপৰাইলা মাত সংকোচ মুখ কমল বৃন্দাবনে বনে ফুৰে নাৰায়ণ মাথাত ময়ূৰেৰে পাখি দেখিবলৈ ভাল মদন গোপাল মুখে মনোহৰ হাঁহি ইমান মনোহৰ হাঁহি থকা কৃষ্ণই সেই দেখোন মুখখন কি হৈছে সংকুচিত হৈছে ফেকুৰি ফেকুৰি কান্দিছে কান্দিলেহে মানুহৰ মুখখন কোচ খায় ভকতৰ উদ্ধৱৰ দুখ দেখি ভকতৰ দুখ দেখি পীতাম্বৰ ভৈলন্ত নেত্ৰ সজল নেত্ৰ চকুৰ পানীৰে টুপটুপীয়া হৈছে নেত্ৰ সজল অসন্তোষে কিছু চপৰাইলা মাত সংকোচ মুখল কান্দি কান্দি মহাভক্ত উদ্ধৱক সেৱা কৰিছে আৰু কমল নয়ন বহি বহৈ লোটক ভগৱন্তৰ পদুম ফুলৰ নিচিনা মুখৰ গালকেইখন চকুৰ পানীৰে সৈতে তিতি গৈছে ভগৱন্ত ইমান কান্দিছে উদ্ধৱেও কান্দিছে মহাভক্ত উদ্ধৱে কান্দিছে আৰু ভগৱন্তয়ো কান্দি কান্দি উদ্ধৱক গোটেই ভক্তিৰ কথাখিনি কৈছে ভকতিনো কি জ্ঞান কৰ্ম ভকতি কহিলোঁ কৰি ভেদ ভকতি পৰম পন্থ দিলোঁ পৰিচ্ছেদ জ্ঞান কৰ্ম আৰু ভক্তি তিনিটা মাৰ্গ আছে এই তিনিটা মাৰ্গৰ ভিতৰত কৰ্ম আৰু জ্ঞানে তাৰিব নোৱাৰে বুলি কৈছে কৰ্মৰ পথত নাহিকে সহায় জ্ঞানৰ পথত ভয় ভকতিৰ পথত ঈশ্বৰ ৰক্ষক জানিবা ৰাজা নিশ্চয় সেইকাৰণে কৰ্ম ৰাখিলন্ত কৰ্ম কাণ্ড অজ্ঞানীৰ পদে কৰ্মিক নেৰিব ঘোৰ পৰম আপদে উপজি মৰিবে মহা ভুন্দিয়া নিকাৰ কোটি কোটি কল্পে কৰ্মীৰ নাহিকে নিষ্ঠাৰ বুলি কৈছে আকৌ জ্ঞানে গতি কৱৈ বেদ লৱাত আৰু পৰিচ্ছেদ আছে জ্ঞান ভকতিৰ মাজে ভকতি কৰন্তে জানা আপুনি উপজে জ্ঞান যোগচিন্তি মৰৈ মিছা কাজে বুলি কৈছে সেইকাৰণে কৰ্মৰ কথা সুধিছে কৰ্ম কৰিব পাৰে কেনেকুৱা ৰাখিলন্ত কৰ্ম কাণ্ড অজ্ঞানীৰ পদে কৰ্মীক নেৰিব ঘোৰ পৰম আপদে কৰ্মকাণ্ড কৰিব পাৰে কিন্তু তাত অপৰাধ নাই কিন্তু কৰিলে কি হ'ব ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানীসকলৰ কাৰণে কাৰণ শ্ৰৱণ কীৰ্তন মূৰ সুগম ভকতি অল্পতে উপজে গোবিন্দত প্ৰেমৰ ৰতি জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন সেইকাৰণে কৰ্মকাণ্ড যদি কৰে অজ্ঞানীসকলে কৰে বুলি কৈছে আৰু সেইসকলক কি কৰিব ঘোৰ আপদ মানে এইটো বেয়া বস্তু আপদ বিপদ আপদৰ লগত ঘোৰ শব্দটো তাত প্ৰয়োগ হৈছে বিশেষণীয় বিশেষণ ঘোৰ আৰু তাৰ লগত আৰু পৰম শব্দটো মানে তাত সংযোজন হৈছে ঘোৰ আৰু পৰম এনেকুৱা আপদ এনেকুৱা মানে বিপদ হ'ব ঘোৰ আৰু পৰম কৰ্মীক নেৰিব ঘোৰ পৰম আপদে এনেকুৱা আপদ হ'ব তেতিয়া কি হ'ব উপজি মৰিবে মহা উপজিব আয়াজাত কৰি থাকিব লাগিব পৃথিৱীলৈ বাৰে বাৰে নানা যোনিত জন্মগ্ৰহণ কৰিব লাগিব উপজি মৰিবে মহা ভুঞ্জিয়া নিকাৰটো বুজি পায় মহা বুলি কৈছে তাত মহা ভুঞ্জিয়া নিকাৰ কোটি কোটি কল্প এক মনুৰ ৰাজত্বকালক এক কল্প বুলি কৈছে 14 মনুৰ ৰাজত্বকাল শেষ হ'ব 4টা যুগ শেষ হ'ব তেতিয়া কি হ'ব কোটি কোটি কল্পে কৰ্মীৰ নাহিকে নিষ্ঠা বুলি কৈছে সেইকাৰণে কৰ্ম জ্ঞান এইবোৰ মই সকলো ক'লোঁ তাৰপিছত ভকতিকহে পৰম শ্ৰেষ্ঠ বুলি কৈছে কাৰণ জ্ঞানতো কৰ্মটো কৰি ভকতিকহে মহাশিষ্য ভকতি মধ্যত শ্ৰেষ্ঠ 2 শ্ৰৱণ কীৰ্তন ইটো আক ধৰি লেক যিটো বিধিৰ কিংকৰ সিটো নুই বিধিৰ বোলে কিংকৰ নহয় কোন কিজন শ্ৰৱণ কীৰ্তন এই দুটা ভক্তিৰ বস্তু যদি ধৰে শ্ৰৱণ কীৰ্তন ইটো আক ধৰি লেক যিটো বিধিৰ কিংকৰ সিটো নুই বুলি কৈছে সেইকাৰণে ভক্তিটোৱে পৰম লাভ বুলি কৈছে সেইকাৰণে ভকতিৰ কথাটো কৃষ্ণদেৱে কৈছে সেই ভকতি প্ৰহ্লাদৰ মুখেদি ব্যক্ত হৈছে 9বিধ ভকতি মানে প্ৰহ্লাদক হিৰণ্যকশিপুৱে সুধিছিল যে তুমি দৈত্যৰ পুত্ৰ শুক্ৰাচাৰ্য দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পুত্ৰ খণ্ড আৰু অমৰ্ক খণ্ডামৰ্ক দুইজনৰ ওচৰত তুমি কি শিক্ষা গ্ৰহণ কৰিলা তেতিয়া প্ৰহ্লাদে কৈছিলে শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদসেৱন দাস্য সখিত বন্দন বিষ্ণুত কৰিব দেহা অৰ্পণ 9বিধ ভক্তি বিষ্ণুত আচৰে সেইহে পাঠ উত্তম হেন শুনি পাছে হিৰণ্যকশিপু কোপে কাম্পে যেন যম
সেই 9বিধ ভকতিৰ কথা কৈছে। 9বিধ ভকতিৰ ভিতৰত শ্ৰৱণ কীৰ্তন হৈছে শ্ৰেষ্ঠ সুগম ভকতি বুলি কৈছে। আত্মমহাধৰ্ম একে নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। পূজা নমস্কাৰত ধ্যান সমস্ত দুষ্কৰ, হৰিগুণ নাম ধৰ্ম মহাসুখকৰ। জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণৰ কীৰ্তন। শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ বুলি কৃষ্ণই বাৰে বাৰে মহাভক্ত উদ্ধৱৰ আগত কৈছে। কি বুলি কৈছে? কেহু বোলৈ ঐ কৰ্মে কেহু বোলৈ জ্ঞানে গতি, তোমাৰ সন্মত পথ কেৱলে ভকতি। একে বেদে বাক্যে কিয় ভৈল মতি ভেদ, কিংকৰৰ কেশৱ সংশয় কৰা ছেদ। তুমি কিংকৰৰ কেশৱ, আমি কিংকৰ মানে মহাভকত দাস, আমি তোমাৰ দাস। আমাৰ তুমি মানে কেশৱ ভগৱন্ত, ভগৱন্তৰ গুণময় নামৰ ভিতৰত কেশৱ নামটোও এটা। সেই কেশৱ তুমি কিংকৰৰ কেশৱ। আৰু তুমি আমাক কোৱাচোন, কোনোবাই কৈছে কৰ্ম কৈছে, কোনোবাই জ্ঞানৰ কথা কৈছে, আৰু তোমাৰ সন্মত মাত্ৰ কেৱলে ভকতি, আমাক বুজাই কোৱা। নাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, পৰিচ্ছেদ দাতা তুমি বিনে নাহি আন। মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদ বাণী, কহিলোঁ ব্ৰহ্মাত মই উদ্ধাৰিয়া আনি। ব্ৰহ্মাৰ আগত ভগৱন্ত কৃষ্ণই উদ্ধাৰ কৰি আনি ব্ৰহ্মাক 4টা শ্লোকত, চতুৰ্শ্লোকী ভাগৱত বুলি কয়, 4টা শ্লোকত ভগৱন্তই কৃষ্ণই ব্ৰহ্মাৰ আগত দিলে। ব্ৰহ্মাৰ বচন শুনি কৃষ্ণ নিগদতি, চতুৰ্শ্লোকে ভাগৱত লোৱা প্ৰজাপতি। সৃষ্টিৰ পূৰ্বে মই মাত্ৰ থাকোঁ জান, কাৰ্য কাৰণক লাগি নাছিলে ক আন। মোক মাত্ৰ দেখিবেক সৃষ্টিৰ মধ্যত, দেখা শুনা মানে সবে মই বিচাৰত। মই মাত্ৰ অৱশেষ থাকোঁ অন্তত, কুণ্ডল ভাগিলে সোণা হোৱা স্বৰূপত। সোণৰ অলংকাৰ কুণ্ডলকে আদি কৰি হাৰ আদি কৰি যিমানবোৰ নেকলেছ আদি কৰি আছে, সকলোবোৰ যেতিয়া ভাগি যায় গলাই পেলাই আকৌ সোণেই হয়। কেৱল ময়ে ব্ৰহ্মাৰ আগত কৃষ্ণই 4 শ্লোকত ভাগৱত কৈছিল। আমি সেইখিনি নকওঁ বাৰু 4 শ্লোক, আমি গোটেইখিনি যেনে আপোনালোকে প্ৰশ্ন কৰিবলৈ কয় আমি গোটেইখিনি ক'ম, দীঘলীয়া হ'ব। 4টা শ্লোক কি 4টা শ্লোকত এই প্ৰথম শ্লোকৰ ভাঙনিটো আমি ক'লোঁ। ব্ৰহ্মাৰ আগত ক'লে আৰু অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, ইয়াত শিৱ বুলি কৈছে। শিৱ বুলি কৈ মহাদেৱ মানে পাৰ্বতীৰ স্বামী, সেই শিৱক কোৱা নাই। ভগৱন্তৰ আন এটা নাম হৈছে শিৱ। শিৱ শব্দৰ অৰ্থ হৈছে মংগলময়। আৰু মহেশ্বৰ বুলি কৈছে, মহাযোগ ঈশ্বৰ মহেশ্বৰ মানে অৰ্থাৎ কৃষ্ণদেৱৰ নামেই শিৱ। যেনে আমি কীৰ্তন সদায় নাম দিওঁ কেশৱ শিৱ শিৱ ঘোষিও সদায়, ৰাম নাম বিনা বান্ধৱ নাই। এতিয়া পৰিচ্ছদ দাতা তুমি বিনে নাহি আন, মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত। তুমি মোৰ মহামিত্ৰ ভকত একান্ত, তুমি মোৰ মহামিত্ৰ একান্ত ভকত। পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদ বাণী, কহিলোঁ ব্ৰহ্মাত মই উদ্ধাৰিয়া আনি। বেদে যেন কয় তাক শুনা প্ৰাণ সখী, মায়াময় দেৱধৰ্ম সবাক উপেক্ষী। কেৱলে আমাত মাত্ৰ লৈবেক শৰণ, হুইবে কৰ্ম ফলত যদি তেৱেহে প্ৰসন্ন। কেৱল মাত্ৰ শৰণ বুলি কৈছে, শৰণ এক শৰণ, একমেৱ দ্বিতীয়ম। দেৱতা দেৱধৰ্মবিলাক পৰিত্যাগ কৰিবলৈ কৈছে। দেৱতাবিলাকক আশা কৰি যি কৰে দেৱতাস, তাৰো আছে মৃত্যু ত্ৰাস। মহাকল্প অৱসানে শিৱ হৈব লীন, শিৱও মৰিব। কাৰণ সেইকাৰণে দেৱতাবিলাকে কৈছে কি বুলি, হেনে নিৰ্গুণ তুমি দেৱতা ঈশ্বৰ, মায়াৰ অধীন আমি দেৱতা অপৰ। তোমাতো এৰিয়া লয় আমাতো শৰণ, নাহিকে তাহাৰ সম কিছু অজ্ঞজন। যেনে কোনোজনে কুকুৰৰ লাঞ্জে ধৰি, যাইবাক ঈশ্বৰ যদি সমুদ্ৰক তৰি। তাৰ কদাচিতো নোহে সমুদ্ৰ তৰণ, এহি মতে লৈও অনিশ্বৰত শৰণ। দেৱতাবিলাকে নিজে কৈছে যে আমাক শৰণ লোৱা মানে মানুহবিলাক অজ্ঞ মূৰ্খ। কাৰণ আমাক শৰণ ল'লে আমি একো দিব নোৱাৰোঁ। সূৰ্যৰ পোহৰ চন্দ্ৰত পৰে, চন্দ্ৰৰ পূৰ্ণিমাৰ চন্দ্ৰই পোহৰ দিছে বুলি কওঁ, কিন্তু সূৰ্যৰ পোহৰহে চন্দ্ৰত পৰি প্ৰতিফলিত হৈ পৃথিৱীলৈ আহিছে। তেনে লক্ষীয়ে আমাক একো দিব নোৱাৰে, ভগৱন্তক কৃষ্ণক সুধি আনি দিব পাৰিব। ব্ৰহ্মা আদি দেৱগণে নিশ্চল সম্পত্তি মনে লক্ষীকো সেৱন্ত তপ কৰি। লক্ষীও সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু, কোন দেৱ আছে তাংক হৰি বুলি কৈছে।
তেনেহ'লে লক্ষে কাক পূজা কৰিছে? তেনেহ'লে আমি দেৱতাবিলাকে নিজে নিজে কৈছে হেনে নিৰ্গুণ আমি দেৱতা অপৰ, আমি উপদেৱতা, আমি মায়াৰ অধীনেও আমি দেৱতা অপৰ। তোমাকো এৰিয়া লয়ে আমাতো শৰণ মানে আশ্ৰয়, নাহিকে তাহাৰ সম কিছু অজ্ঞজন। যেনে কোনোজনে কুকুৰৰ লাঞ্জে ধৰি যাইবাক ঈশ্বৰী যদি সমুদ্ৰক তৰি, কুকুৰৰ নেজত ধৰি সাগৰ সাঁতুৰি যাবলৈ বৃথা চেষ্টা কৰা মানে হেন অনিশ্বৰত, ঈশ্বৰ নহয় অনিশ্বৰত শৰণ লোৱা মানে কুকুৰৰ নেজত ধৰি সাগৰ সাঁতুৰি যাবলৈ চেষ্টা কৰাকে দেৱতাসকলে বুজাইছে। সেইকাৰণে দেৱতাক সেৱা কৰি লাভ নাই, আৰু দেৱতাই কেতিয়াও শৰণ মানে ল'ব নোৱাৰে, আৰু দেৱতাই কেতিয়াও ডাঙৰ নহয়। আৰু দেৱতাসকলেও ভগৱান কৃষ্ণকে কৈছে তোমাৰো ভকত হওঁ মাৰি যাবে, জগন্নাথক কৃপা কৰা, সংসাৰ সাগৰে মজিলো মাধৱ, আমাকো প্ৰভু উদ্ধাৰা, দেৱাসুৰ নৰে তোমাকো আৰাধি পাইলক পৰম সিদ্ধি, জানিয়া তোমাকো নুপুজিবে কোনে তুমি জগতৰ নিধি, স্তুতি কৰিবাক নোৱাৰে তোমাক ব্ৰহ্মা আদি দেৱ যাক, মনুষ্য বুদ্ধিৰে কেনেমতে মই কৰিব স্তুতি তোমাক বুলি দেৱতাসকলেও স্তুতি কৰিছে। সেইকাৰণে দেৱতাসকলে ভগৱান কৃষ্ণকহে নাম ল'বলৈ কৈছে। বেদ মানে হৈছে জ্ঞান, আৰু জ্ঞানে গতি কৱৈ বেদ, লৱাত আৰু পৰিচ্ছেদ আছে জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে জানা আপুনি উপজে জ্ঞান, যোগচিন্তি মৰৈ মিছা কাজে। উদ্ধৱে কৃষ্ণক কৈছে, আৰু উদ্ধৱে কৰ্মৰ বিষয়ে কৃষ্ণক প্ৰশ্ন কৰিছিল। তেতিয়া কৃষ্ণই কি কৈছিলে? কৰ্মৰূপ পুছিলা বাণী, আকৌ শুনা মহামানী, যিটো নাম নধৰে আমাৰ, জন্মক গোৱাই বৃথা, নুশুনে আমাৰ কথা, তাৰাকহে কৰ্মত অধিকাৰ। সেই মহাভক্ত উদ্ধৱ, তুমি কৰ্মকাণ্ডৰ বিষয়ে মোক সুধিছা হয়, মই কওঁ শুনাচোন। কৰ্মৰূপ পুছিলা বাণী, পুছিলা মানে সুধিলা, কৰ্মৰূপ পুছিলা বাণী, আকৌ শুনা মহামানী, মই ইয়াক কওঁ তুমি শুনা মহামানী, আকৌ শুনা মহামানী, যিটো নাম নধৰে আমাৰ, মোৰ নাম যিসকলে নধৰে, যিটো নাম নধৰে আমাৰ, জন্মক গোৱাই বৃথা, নুশুনে আমাৰ কথা, তাৰাকহে কৰ্মত অধিকাৰ। যি মোৰ নাম নুশুনে, যি মোৰ নাম নলয়, সেই সকলৰহে কৰ্মকাণ্ডত অধিকাৰ আছে বুলি কৈছে। সেইকাৰণে মই বিনা বেদে আনক কিছু নবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে, বেদত মাত্ৰ মোৰ নামহে আছে। অৱনিশি চাৰি গুৰুভতিমান লিখা আছে, অৱনিশি চাৰি বেদ বিচাৰি বেকত কৰোঁ হৰিনাম বুলি কৈছে। অৱনিশি চাৰি বেদ বিচাৰি বেকত কৰোঁ হৰিনাম বেদত বিচাৰি ফালে চাৰিবাৰ প্ৰমাণ দি, চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ মানি বুলি কৈছে। সেয়াই হৈছে বেদ। আৰু ৰাগ শ্যাম গৰা পুৱাৰ বৰগীত, ৰাগ শ্যাম গৰা দেখাৰ কথা কৈছে যে তিনি গুণময় বেদ বন পৰিহৰা, গোৱালিৰ ঘৰে গয়া ব্ৰহ্ম চিনি ধৰা, উৰুখলে বান্ধি যাৰে থৈয়া আছে টানি, সুহি বেদ শিৰো ৰত্ন অৰ্থ ভজা জানি। তিনি গুণময় বেদ, সেই বন পৰিহাৰ কৰিবলৈ কৈছে। তিনি গুণময় বেদ বন পৰিহৰা, গোৱালিৰ ঘৰে গয়া ব্ৰহ্ম চিনি ধৰা। নন্দ গোৱালিয়ে যশোদাই যিজনে লনো চুৰ কৰি খাইছে, দধি চুৰ কৰি খাইছে বুলি যিজনক উৰলে কংকালে আতি আতি বান্ধি থৈছে, সেইজনেই বেদ, সেইজনেই শিৰো ৰত্ন, সেইজনকে ভজা। দধি চুৰে কৰি খালা কলিয়া কানাই, দধি চুৰে কৰি খালা, উৰলে কংকালে বান্ধি থৈ আহিছোঁ, কেনেকৈ মুকলি হলা কলিয়া কানাই, দধি চুৰে কৰি খালা। মা তুমি নামাৰিবা অ মা, নাখাওঁ টেঙা দৈ,
নাখাওঁ টেঙা দৈ মা তুমি নাবান্ধিবা অ মা গৰু পঘালৈ। যিজনে নন্দ গোৱালনীয়ে উৱলে কংকালে আতি আতি বান্ধি থৈছে সেইজনেই বেদ, সেইজনেই শিৰোৰত্ন, সেইজনকে ভজা বুলি কৈছে। তাৰপিছত কৈছে মনুতে প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি পাছে জানিলন্ত বেদ সবে সপ্ত ঋষি। মনুক ব্ৰহ্মাই হৰিষ মনেৰে আনন্দ মনেৰে বেদৰ কথা ক'লে। তাৰ পাছত মনুতে প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি, তাৰ পাছে পাইলে বেদ সবে সপ্ত ঋষি মৰিষি বশিষ্ঠ অংগিৰা অত্ৰি পুলস্ত পুল ক্ৰতু। এই 7জন ঋষিয়ে পালে সপ্তৰ্ষি মণ্ডল। আৰু তাৰপিছত কি পালে সুৰাসুৰ, সুৰযুগ অসুৰ, সুৰাসুৰ দেৱতা আৰু অসুৰে বেদ পালে। তাৰপিছত সিদ্ধ 4 সিদ্ধ আৰু 9জন সিদ্ধ পুৰুষ হবি কবি অন্তৰীক্ষ দুমিল চমক কৰভাজন অবিভূতকে আদি কৰি সেই 9জন সিদ্ধ পুৰুষে নিমি ৰজাই 9টা প্ৰশ্নৰ উত্তৰ কৰিছিলে, এই সিদ্ধ পুৰুষসকলে পালে। তাৰপিছত নাগসকলে পাতালৰ নাগসকলে পালে। তাৰপিছত পাইলে অনন্তৰে বেদক মনুষ্য পালে লাগ, মানুহে তাৰপিছত বেদ পালে। পাই পেলাই কি কৰিছে যাৰ যেন মতি কৰে বেদক বাইখান নিজ অৰ্থ ভকতিক তেজি বুজান। বেদক নিজ অৰ্থ ভক্তি, বেদে কি কৈছে বেদে যেন কৈ তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাক উপেক্ষী কেৱলে আমাত মাত্ৰ লৈবেকে শৰণ হুইবে কৰ্ম ফল তেজি তেবেকে প্ৰসন্ন মই বিনা বেদে আন কিছু নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এই মানে বুলি ক'লে। সেইকাৰণে মানুহে পাই পেলাই বোলে কৃষ্ণ কেনেকুৱা, বোলে যাৰ মন যেনেকুৱা। এতিয়া সেই বেদ পাই পেলাই মানুহে যি টিখন কৰিবলৈ লৈছে। বেদে কৈছে কৰ্মকাণ্ড বেদ মাতে, বেদৰ শ্লোক মাতে, বিধিহে সেইখন বেদ নহয় বিধি, সেইখনকে আকৌ বেদ বুলি আমি কৈছোঁ নহয়। তেনেহ'লে সেইখন বেদ নহয়, সেইখিনিকে আমি বেদ বুলি ভাবিছোঁ। সিদ্ধান্ত বাগিছ আৰু বিদ্যা বাগিছ যে 9খন কৌমুদী মানে 18খন কৌমুদী পুৰাণৰ চাহ লৈ পেলাই 18খন কৌমুদী শাস্ত্ৰ ৰচনা কৰিলে। তাৰে পেট কৌমুদীখনকে আমি বেদ বুলি ভাবি পেলাই আমি মানি আছোঁ। সেই কৌমুদী শাস্ত্ৰবিলাক বেদ, সেইবোৰ বেদৰ বামুণৰ 14 পুৰুষেও বেদ দেখি পোৱা নাই। গৰু গাড়ী এগাড়ী হ'ব। আৰু কাশী হিন্দু বিশ্ববিদ্যালয়ত বেদ সংৰক্ষণ কৰি ৰাখিছে। আৰু সেই বেদ আনি পেলাই মাধৱ পুৰুষ আৰু শংকৰদেৱৰ লগত বাক বিতণ্ডা হৈছে তন্ত্ৰ শাস্ত্ৰৰ লগত। সেইকাৰণে মই বিনা বেদে আনক কিছু নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে মনুতে প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি পাছে জানিলন্ত বেদ সবে সপ্ত ঋষি তাৰ পাছে পাইলে সুৰাসুৰ সিদ্ধ নাগ অনন্তৰে বেদক মনুষ্য পালে লাগ যাৰ যেন মতি কৰে বেদক বাইখান নিজ অৰ্থ ভকতিক তেজি বুজান। ইয়ালৈকে গ'ল। কিমতে ভকতি কৰিব তোমাত হৰিহ